নমস্কাৰ। আমি বাৰু এটা কাম কিমান বাৰ প্ৰয়াস কৰি পাইছোঁ? এবাৰ, দুবাৰ, তিনিবাৰ, 10 বাৰ, 100 বাৰ। ইয়াতকৈ কোনেও হয়তো অধিক প্ৰয়াস কৰা দেখা নাযায়। খুব কম সংখ্যকে প্ৰায় 1000 বাৰ কষ্ট কৰা দেখা যায়। ঠিক তেনেদৰে আজি প্ৰায় 100-150 বছৰৰ আগতে এজন ব্যক্তিৰ 1000 বাৰ প্ৰয়াসৰ ফলত বৰ্তমান আমাৰ দৈনন্দিন জীৱনৰ এটি গুৰুত্বপূৰ্ণ অংশ বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰ হৈছিল। ব্যক্তিজনৰ 1000 প্ৰচেষ্টাৰ পিছতো 1000 বাৰ অকৃতকাৰ্যতা হোৱাৰ পাছতো নিৰলস প্ৰচেষ্টাৰ ফলত আজি আমাৰ মাজত জিলিকি আছে বৈদ্যুতিক বাল্ব। সেইজনা মহান বিজ্ঞানীয়ে হৈছে টমাছ আলভা এডিছন, যাক মানসিক বিকাৰগ্ৰস্ত ল'ৰা বা ব্যক্তি বুলি সেই সময়ত স্কুলৰ পৰা উলিয়াই দিছিল। সেইজনৰ নামতেই বৰ্তমান আমাৰ প্ৰচলিত প্ৰায় 1000টা বস্তুৰ বৈজ্ঞানিক পেটেণ্ট আছে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আৰম্ভ কৰিব বিচাৰিছোঁ টমাছ আলভা এডিছন আৰু তেওঁৰ যুগান্তকাৰী অৱদানৰ বিষয়ে। দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ অধ্যায়। টমাছ আলভা এডিছন তেওঁ খুব সঘনাই কৈছিল, 100% প্ৰেৰণা আৰু 99% কঠোৰ পৰিশ্ৰম, ইয়াৰ নামেই হ'ল প্ৰতিভা। টমাছ আলভা এডিছনক বহুতে আৱিষ্কাৰৰ মেচিন আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ পিতৃ বুলিও অভিহিত কৰিছে। বৰ্তমান দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰায় সকলোবোৰ প্ৰয়োজনীয় বস্তুৰ বৃহৎ অংশ এডিছনৰে দান। সেই এডিছনৰ জন্ম হৈছিল 1847 চনৰ 11 ফেব্ৰুৱাৰীত আমেৰিকাৰ মিলান নামৰ এখন সৰু ঠাইত। তেওঁৰ দেউতাকৰ নাম আছিল ছেমুৱেল টছমন আৰু মাতৃ আছিল এখন বিদ্যালয় শিক্ষয়িত্ৰী। মাকৰ ওচৰতে এডিছনৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল। সৰুৰে পৰা এডিছন আছিল এজন কৌতূহলী ল'ৰা। তেওঁৰ মনত বিভিন্ন ধাৰণাৰ আৰু প্ৰশ্নবোৰে উদগনি তুলিছিল আৰু সেইবোৰ প্ৰশ্নৰ উত্তৰ সেই সময়ৰ বিদ্যালয় শিক্ষক তথা অন্যান্য বিজ্ঞ ব্যক্তিসকলৰ লগত নাছিল। সেয়ে টমাছ আলভা এডিছনক সকলোৱে বিকাৰগ্ৰস্ত ল'ৰা তথা ভোটা বুদ্ধিৰ ল'ৰা বুলি অভিহিত কৰিছিল। সেই টমাছ আলভা এডিছনৰ লগতে জড়িত এটি ৰোচক কাহিনীৰ বিষয়ে বলকচোন আজি আমি সকলোৱে জানো। এদিনাখনৰ কথা। টমাছ আলভা এডিছন স্কুলৰ পৰা আহি মাকক এখন চিঠি দিছে আৰু কৈছে চিঠিখন মা স্কুলৰ প্ৰিন্সিপালে দি পঠাইছে। আৰু মাকে ল'ৰাটোৰ সন্মুখতে চিঠিখন ডাঙৰকৈ পঢ়িব ধৰিলে। আপোনাৰ ল'ৰাটো এজন জিনিয়াছ হয়। এইখন স্কুল তেওঁৰ বাবে সৰু হৈছে আৰু তেওঁক শিকাবৰ বাবে আমাৰ ইয়াত উপযুক্ত শিক্ষক নাই। অনুগ্ৰহ কৰি ঘৰতে পঢ়াব। এই কথাষাৰ কৈ মা কান্দোনত ভাগি পৰিছিল। কিন্তু যেতিয়া বহু বছৰ পাৰ হৈ গ'ল আৰু এডিছনৰ মাকৰো মৃত্যু হ'ল, তেতিয়া এদিন হঠাতে চিঠিখন তেওঁ পুৰণি ড্ৰয়াৰত পায় আৰু তেতিয়াই তেওঁ সেই চিঠিখন পঢ়ি হতভম্ব হৈ পৰিছিল। তাত লিখা আছিল এনেধৰণৰ, আপোনাৰ ল'ৰাজন এজন পাগল আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰা। আমি আৰু
তেওঁক স্কুললৈ আহিব দিব নোৱাৰোঁ। অনুগ্ৰহ কৰি আপোনাৰ ল'ৰাটোক ঘৰতে পঢ়াব। আৰু সেই কথা শুনি পঢ়ি প্ৰায় ঘণ্টা জুৰি এডিছন নিজৰ কোঠাতে আবদ্ধ হৈ পৰিছিল আৰু নিজৰ ডায়েৰীখন উলিয়াই লিখিছিল। প্ৰকৃততে টমাছ আলভা এডিছন আছিল এটা মানসিক বিকাৰগ্ৰস্ত শিশু, যাক নিজৰ মাকৰ উপযুক্ত শিক্ষা আৰু পৰিচালনাৰ প্ৰভাৱত এজন জিনিয়াছ বিজ্ঞানী পৰিণত হৈছিল। ইয়াৰ পৰা গম পোৱা যায়, এগৰাকী মাকৰ উচিত শিক্ষা আৰু পৰিচালনাৰ ফলত ল'ৰা-ছোৱালী হাজাৰ বিদ্যালয়ত গঢ়ি তুলিব নোৱাৰা অধিক শিক্ষিত আৰু জ্ঞানী কৰি তুলিব পাৰে। ইয়াৰ পিছৰ কাহিনীবোৰ আমি দ্বিতীয় খণ্ডত আপোনালোকৰ মাজলৈ লৈ আহিম। ধন্যবাদ।